আউযুবিল্লাহি মিনাশ শাইতানির রাজিম। বিসমিল্লাহির রহমানির রহিম। আসসালামু আলাইকুম ওয়া বাৰাকাতুহু। আপোনালোকৰ ওপৰত আল্লাহৰ ৰহমত, বৰকত আৰু শান্তি বৰ্ষিত হওক। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আল্লাহে আপোনালোকক যেন ভালে ৰাখে, গোটেই দিনটো যেন আপোনালোকৰ ভালে যায়, এই কামনাৰে মোৰ বক্তব্য আৰম্ভ কৰিছোঁ। কালি মই অলপ নামাজত পঢ়া চূৰা তছবিহ যিকোনো দুৱাৰ অৰ্থ কিছুমান ক'লোঁ, আৰু আজি অলপ ক'ব খুজিছোঁ। দুই ছিজদাৰ মাজত যিটো দুৱা পঢ়া হয়, এটা ছিজদা দি পিনি সুবহানা ৰাব্বিয়াল আলা 3বাৰ কৈ আকৌ আমি আল্লাহু আকবাৰ কৈ বহোঁ। তাৰপিছত আকৌ আৰু এটা ছিজদা দিওঁ। ছিজদাটো দিয়াৰ আগতে বহোঁ যে, তেতিয়া মানে এটা দুৱা পঢ়িব লাগে। সেইটো দুই ছিজদাৰ মাজৰ দুৱা। সেইটো হৈছে আল্লাহুম্মা গফিৰলি ৱাৰহামনি ৱাহদিনি ৱা আফিনি ৱাৰজুকনি। এইটো অৰ্থ হৈছে, হে আল্লাহ, আপুনি আমাক মাফ কৰক, আমাক ৰহম কৰক, আমাক হেদায়ত কৰক, আমাক শান্তি দান কৰক আৰু আমাক ৰিজিক দান কৰক। এইটো কৈ পিনি আৰু এটা ছিজদা দি আপুনি 2 ৰাকাত হৈ যোৱাৰ পিছত বহি আত্তাহিয়াতুটো পঢ়িলে, কালি অৰ্থটো মই কৈছোঁ। আত্তাহিয়াতুৰ পিছত দৰুদ শৰীফ পঢ়িব লাগে, দৰুদে ইব্ৰাহিমীটো পঢ়িব লাগে। যিটো দৰুদ, এইটো তাৰমানে আল্লাহুম্মা ছাল্লি আলা মুহাম্মাদিন ওলা আলি মুহাম্মাদিন, আল্লাহুম্মা ছাল্লি আলা মুহাম্মাদ ওলা আলি মুহাম্মাদিন কামা ছাল্লাইতা আলা ইব্ৰাহিমা ওলা আলি ইব্ৰাহিমা ইন্নাকা হামিদুম মাজিদ। এইটো অৰ্থ হ'ল, হে আল্লাহ তাআলা, তুমি আমাক ইব্ৰাহিম আলাইহিছ সালামৰ ওপৰত যেনেকৈ ৰহমত দান কৰিছিলা, তেনেকৈ আমাৰ আখিৰি নবী হজৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ উম্মতৰ ওপৰতো তোমাৰ ৰহমত দান কৰা। তাৰপিছত আল্লাহুম্মা বাৰিক আলা মুহাম্মাদ ওয়ালা আলি মুহাম্মাদিন কামা বাৰাকতা আলা ইব্ৰাহিমা ওয়ালা আলি ইব্ৰাহিমা ইন্নাকা হামিদুম মাজিদ। এইটো অৰ্থ হ'ল, হে আল্লাহ তাআলা, তুমি ইব্ৰাহিম আলাইহিছ সালামৰ ওপৰত যেনেকৈ বৰকত দান কৰিছিলে, তেনেকৈ আমাৰ আখিৰি নবী হজৰত মুহাম্মদ মুস্তাফা সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ উম্মতৰ ওপৰতো তোমাৰ বৰকত বৰ্ষিত কৰা। এইটো অৰ্থ দৰুদে ইব্ৰাহিমী। আত্তাহিয়াতুৰ পিছত দৰুদটো পঢ়িলে, তাৰপিছত দুৱা মাচুৰা বেলেগ বেলেগ আছে। এটা হৈছে তোমাৰ মই পঢ়ি শুনাই আছোঁ। আল্লাহুম্মা ইন্নী জালামতু নাফছি জুলমান কাছিৰা ওয়ালা ইয়াগফিৰু যুনুবা ইল্লা আনতা ফাগফিৰলি মাগফিৰাতা মিন ইন্দিকা ৱাৰহামনি ইন্নাকা আনতাল গাফুৰুৰ ৰাহিম। এইটো অৰ্থ হৈছে, হে আল্লাহ তাআলা, আমি আমাৰ নিজৰ আত্মাৰ ওপৰত অসংখ্য জুলুম কৰিছোঁ, আৰু তোমাৰ বাহিৰে গুনাহ মাফ কৰাৰ বাবে কোনো নাই। আমাক তুমি তোমাৰ পক্ষৰ পৰা মাফ কৰি দিবা আৰু আমাক দয়া কৰিবা। নিশ্চয় তুমি অত্যন্ত ক্ষমাশীল আৰু পৰম দয়ালু। এইখিনি কোৱা শেষ হ'লে আমি চালাম ফিৰাব লাগে। সোঁফালে ফিৰাব লাগে প্ৰথমতে, আসসালামু আলাইকুম ওয়া বাৰাকাতুহু। এনেকৈ সোঁফালে, আকৌ বাওঁফালে, তাৰপিছত বাওঁফালে আসসালামু আলাইকুম ওয়া বাৰাকাতুহু। এনেকৈ চালাম দিব। 2 কাণ্ডৰ 2 ফেৰেস্তা থাকে, তেওঁলোকক চালাম দিয়া হয়। আৰু জামাতত নামাজ পঢ়িলে আপোনাৰ সোঁফালে যিবিলাক মানুহ আছে, তেওঁলোকক চালাম দিয়া হয়, আৰু বাওঁফালে যিবিলাক মানুহ আছে, তেওঁলোকক চালাম দিয়া হয়। এইটো মানে, তাৰপিছত আপোনাৰ নামাজটো শেষ হ'ল। এনেকৈ মানে অৰ্থ বুজি পিনি আপুনি যদি নামাজবিলাক পঢ়ে, আপুনি মনত বহুত শান্তি পাব। নামাজত মন বহিব, বেলেগ ফালে মনটো নাযায়। আৰু কিয়ামতৰ দিনা আল্লাহ তাআলাই প্ৰথমতে নামাজৰহে হিচাপ ল'ব। আমাক 7 বছৰ বয়সৰ পৰা আমাক নামাজ পঢ়িবলৈ ফৰজ কৰি দিছে আল্লাহ তাআলাই, বাধ্যতামূলক, তাৰমানে পঢ়িবই লাগিব। কিন্তু আমি নামাজৰ বহুত গাফিলতি কৰোঁ। আল্লাহে অকল প্ৰাৰ্থনাটোহে বিচাৰে। তাৰমানে আল্লাহ কোনো খাবও নিবিচাৰে, পিন্ধিবও নিবিচাৰে। আল্লাহ চবতকৈ দয়ালু, মৰমীয়াল। আল্লাহ সকলোতকৈ
ক্ষমতাবান, আল্লাহৰ ওচৰত চব আছে, আল্লাহ চবতকৈ ধনী। কিন্তু আমিহে দুখীয়া, আমি হৈছোঁ আল্লাহ তাআলাৰ দাস, আৰু আল্লাহ হৈছে আমাৰ মালিক, মাবুদ। মালিকৰ কথা যদি চাকৰে বা গোলামে বা দাসে নুশুনে, তেতিয়া মালিকেতো শাস্তি দিব। সেইকাৰণে আল্লাহৰ কথা মতে আমি চলিব লাগিব। কোৰাণখন হৈছে আল্লাহ তাআলাৰ কথা, দ্য ৱৰ্ডছ অফ আল্লাহ। কোৰাণখন আল্লাহ তাআলাই পঠাইছে আল্লাহৰ কথা, আৰু এই কোৰাণখন কিয়ামতলৈকে আল্লাই হেফাজত কৰিব, এটা আখৰো কোনেও বদলাব নোৱাৰে। আল্লাই নিজে হেফাজত কৰিব বুলি কৈছে। আৰু আমি কোৰাণ হৈছে মুমিনসকলৰ বাবে উপদেশবাণী, আৰু কোৰাণৰ কথা মতে আমি চলিলে, আৰু আমাৰ আখেৰী নবী মহামানৱ হজৰত মুহাম্মদ মুস্তাফা ছাল্লাল্লাহু আলাইহি wasallamৰ কথা মতে আমি যদি চলোঁ, তেওঁক অনুসৰণ কৰোঁ, তেতিয়াহ'লে আল্লাহ তাআলাৰ কথা আমি মানোঁ, আৰু তেওঁৰ কথা যদি মানোঁ, তেতিয়াহে আমি আল্লাহৰ প্ৰকৃত বান্দা, আৰু আমাৰ আখেৰী নবী হজৰত মুহাম্মদ ছাল্লাল্লাহু আলাইহি wasallamৰ প্ৰকৃত উম্মত হ'ব পাৰিম ইনশাআল্লাহ। এইখিনি কৈয়ে বহুত দীঘলীয়া কৰিলোঁ। এইখিনি কৈয়ে মোৰ বক্তব্য সামৰিছোঁ। কিবা ভুল হ'লে আপোনালোকে কমেণ্টৰ জৰিয়তে জনাব। আজিলৈ আহোঁ।